তোমালোকক পাঠ ক্লাছ 5ত যিকেইটা দিয়া আছে আমি সেইকেইটাহে প্ৰথমে শিকিম দিয়া আছে সূত্ৰ একনিয়ন ইমপ্ৰুভমেন্ট আৰু একাধিক ইমপ্ৰুভমেন্ট প্ৰথমে আমি এই দুটা শিকি লম তাৰ পিছত অন্যবোৰ পিছৰ ভিডিঅত শিকিম ঠিক আছে প্ৰথমে আমি শিকিম সূত্ৰ একনিয়ন ইমপ্ৰুভমেন্ট একনিয়ন ইমপ্ৰুভমেন্ট মানে হৈছে যিটো সংখ্যা দিয়া থাকিব তাৰ পৰা এক এটা কমাই দিব লাগিব মানে এক এটা বিয়োগ কৰিব লাগিব মানে এক এটা বিয়োগ কৰাটোই হৈছে একনিয়ন ইমপ্ৰুভমেন্ট আমি তে একনিয়ন ইমপ্ৰুভমেন্ট বিধি প্ৰয়োগ কৰি বৰ্গমূল উলিয়াম বৰ্গ উলিয়াম মানে বৰ্গ মানে দুটা সংখ্যাৰ পূৰণফলক বৰ্গ বুলি কয় মানে দুটা একে সংখ্যাৰ পূৰণফলক বৰ্গ বুলি কয় গতিকে আমি দুটা একে সংখ্যা পূৰণ কৰি ইয়াত উলিয়াব নালাগে ইয়াত এটা নিয়ম আছে সেই নিয়মতে হ'ব এই একনিয়ন ইমপ্ৰুভমেন্ট বিধিটো বৰ্গমূল উলিয়াবৰ কাৰণে 9 থকা অংকৰ ক্ষেত্ৰতে প্ৰযোজ্য হয় 9 থকা বা 9 ৰে থকা সংখ্যাবিলাকতে প্ৰযোজ্য হয় যেনেকৈ 999 999 9999 এনেবোৰ সংখ্যাৰ বৰ্গ উলিয়াবৰ কাৰণে একনিয়ন বিধি প্ৰয়োগ কৰা হয় তাক কেনেকৈ কৰিব পাৰিছো এতিয়া প্ৰথমে আমি 9 ৰ বৰ্গ উলিয়াম কৈছো যে 9 ৰে গঠিত সংখ্যাৰ ক্ষেত্ৰতে বৰ্গ একনিয়ন ইমপ্ৰুভমেন্ট ব্যৱহাৰ হয় গতিকে 9 বুলি কওঁতে 9 ৰ বৰ্গ এই যে 9 ৰ ওপৰত যে 2 দিছো তাৰমানে 9 ৰ বৰ্গ বুলি বুজাইছে ঠিক আছে 9 ৰ বৰ্গ কেনেকৈ উলিয়াম জানা তোমালোকে 9 9 81 বুলি পুনে পুনে কৈ দিবা কিন্তু ইয়াক তেনেকৈ আমি নকৰাকৈ কৰিম হল দুটা ভাগ কৰি ললো তে ইয়াৰ পৰা এটা এক কমাই দিয়া পাবা 8 ঠিক আছে সেই যে একটো কমাই দিলো তুমি যদি ইয়াত একটো পাতি দিয়া তেতিয়াও 81 বা 9 ৰ পৰা এই 8টো বিয়োগ কৰি দিলে 81 হ'ব তাৰমানে 9 ৰ বৰ্গ 81 সেইদৰে 99 99 বৰ্গ 99 বৰ্গ আমি কেনেকৈ উলিয়াম ন 99 into 99 বা 99 পূৰণ 99 ঠিক আছে ইয়াৰ পৰা আমি এক এটা কমাই দিম তেতিয়া হ'ব 98 বা 98 দুভাগ কৰি লম এতিয়া 99 ৰ পৰা যদি এইটো বিয়োগ কৰি দিম আমি পাম 01 মানে কোনোবাই তেনেকৈ নকৰি একেবাৰতে কৰিব পাৰে ইয়াৰ পৰা যেহেতু আমি এক কমাই দিছো হয়নে একটো পাতি দিম পাতি পেলাই কি কৰিম দুটা অংক হ'ব লাগে হয়নে দুটা অংক নহলে আগত এটা শূন্য বহাই দিলো তেনেকৈ কৰিব পাৰি এতিয়া কি পালো 99 ৰ 99 বৰ্গ পালো এইটো সেইদৰে 999 বৰ্গ যদি কৰে 999 যদি বৰ্গ উলিয়াব লাগে তেতিয়া আমি কি কৰিম স্কয়াৰ পাতি লম এতিয়া 999 পূৰণ 999 ঠিক আছে দিলো ইয়াৰ পৰা এক বিয়োগ কৰিলো তেতিয়া পাম 899 ইয়াৰ পৰা যে একটো বিয়োগ কৰিছো একটো পাতি ললো হয়নে তিনটা অংক হ'ব লাগে তে বাকি দুটা শূন্য বহাই দিলে তিনটা হৈ গল হল এইদৰে আমি ইয়াৰ উত্তৰটো বৰ্গটো পাব পাৰো ঠিক আছে যদি মই ইয়াৰ পৰা এক বিয়োগ কৰি এটো পাইছো তেতিয়া হলে ইয়াৰ পৰা এইটো বিয়োগ কৰিলে এইটোৱে হ'ব হয়নে মই সহজ উপায়ৰ কৰিছো সেইদৰে 9999 বৰ্গ 9999 পূৰণ 9999 হল ভাগ কৰি ললো ইয়াৰ পৰা এক এটা বিয়োগ কৰি দিলে কিমান পাম 8999 হল ইয়াৰ পৰা এক বিয়োগ কৰিছো ন গতিকে একটো এইফালে পাতি দি পেলাই আগত তিনিটা শূন্য বহাই দিলে সমান সমান হৈ গল ন চাৰিটা হৈ গল এইদৰে আমি উত্তৰটো সহজে উলিয়াব পাৰো নহলে ইয়াৰ পৰা এক বিয়োগ কৰি যিদৰে এইটো পালো ইয়াৰ পৰা এইটো বিয়োগ কৰিলে সেইটো পাম হয়নে সেইদৰে এবাৰ 99999 বৰ্গ উলিয়াম 99999 বৰ্গ উলিয়াম দেই তে 99999 পূৰণ 99900 99 হল দুভাগ কৰি ললো ইয়াৰ পৰা এক এটা কমাই দিও 8 হল বাকি 4টা 9 বহি যাব
ইয়াৰ পৰা যেহেতু 1 বিয়োগ কৰিছিল ন গতিকে 1টো পাতি লম আৰু 4টা 9 আছে গতিকে 4টা 9 ঠাইত 4টা 0 বহাই দিম হল এইদৰে আমি সহজে উত্তৰটো উলিয়াব পাৰোঁ ঠিক আছে এবাৰ আহিল একাধিক এন পূৰ্বেন বিধি একাধিক এন পূৰ্বেন বিধিৰে আমি বৰ্গ উলিয়াব লাগে এই একাধিক এন পূৰ্বেন বিধি প্ৰয়োগ কৰি বৰ্গ উলিয়াবলৈ হলে সংখ্যাবোৰৰ এককৰ ঘৰত 5 থাকিব লাগিব আৰু এটা কথা বৰ্গ সংখ্যা বুলি ক'লে আমি দুটা একে সংখ্যাৰ পূৰণ কৰি উলিয়াব লাগিব হয়নে এতিয়া ইয়াত এককৰ ঘৰত 5 থকা সংখ্যা থাকিব লাগিব এক সংখ্যাটো একে হ'ব কিন্তু এককৰ ঘৰত 5 থাকিব লাগিব যেনে 15 15 25 25 35 35 হয়নে সংখ্যাবোৰ একেই আৰু সিহঁতৰ এককৰ ঘৰত 5 আছে ন ঠিক আছে তাক আমি প্ৰথমে উলিয়াই লম যে একাধিক এন পূৰণ বুলি ক'লে আমি এক এটা যোগ কৰি কৰিব লাগে কেনেকৈ কৰিম চাব দেই তাৰ হল 15 এই 15 সংখ্যাটোৰ বৰ্গ আমি 15 15 গুণ 225 আমি জানো হয়নে তাৰ বৰ্গটো কেনেকৈ উলিয়াম 15 তলত 15 পাতিলো পূৰণ ইয়াক আমি দুভাগ কৰি ল'ব পাৰোঁ হল দুভাগ কৰি ললো 5 5 গুণ 25 পাতিলো হল এতিয়া এই দহকৰ অংকটোৰ লগত এক এটা যোগ কৰি দিয়া তেতিয়া হ'ব 1 1 2 2 গুণ 2 225 15ৰ বৰ্গ হ'ব 225 ঠিক আছে সেইদৰে 25ৰ যদি বৰ্গ উলিয়াবলৈ দিয়ে তেতিয়া আমি কি কৰিম 25ৰ লগত 25 পূৰণ কৰিম তাৰমানে হলে দুভাগ কৰি লম 5 5 গুণ 25 আৰু এক এটা যোগ কৰিলে 2 1 3 হ'ব 3 2 গুণ 6 কিমান পালো 25ৰ বৰ্গ পালো আমি 625 সেইদৰে 35ৰ থাকিব 45ৰ থাকিব সেইদৰে 35ৰ বৰ্গ উলিয়াম তেনে 35 পূৰণ 35 হল এতিয়া 5 দুটা ভাগ কৰি লম কৈছিলে নে এককৰ ঘৰত 5 থাকিব লাগে ঠিক আছে এককৰ ঘৰত 5 থাকিব আৰু সংখ্যা দুটাটো একেই হ'বই আৰু কিন্তু এককৰ ঘৰত 5 থাকিব লাগে ঠিক আছে 5 5 গুণ 25 পাতি ললো আৰু ইয়াৰ লগত এক এটা যোগ কৰি লবা যোগ কৰি 4 পাবা 3 তেতিয়া 4 হল 4 3 গুণ 12 হল 35ৰ বৰ্গ হল 1225 ঠিক আছে এবাৰ পাতিম 45 আমি 45ৰ বৰ্গ উলিয়াম একাধিক এন পূৰ্বেন বিধি প্ৰয়োগ কৰি ন গতিকে 45 পূৰণ 45 কৰিম কৰি এতিয়া দুভাগ কৰি ললো 5 5 গুণ 25 পাতিলো আৰু ইয়াৰ লগত এক যোগ কৰি পাম 5 5 4 গুণ 20 তে 45ৰ বৰ্গ হ'ল 2025 সেইদৰে 55ৰ বৰ্গ আমি উলিয়াম 55 পূৰণ 55 ঠিক আছে দুভাগ কৰি লবা লৈ 5 5 গুণ 25 আৰু ইয়াত এক এটা যোগ কৰি পাম 6 6 5 গুণ 30 এইদৰে আমি বৰ্গ সংখ্যাবোৰ পাব পাৰিম তো যদিহে একাধিক এন পূৰ্বেন প্ৰয়োগ কৰিবলগীয়া হয় তেতিয়া হলে এককৰ ঘৰত 5 থাকিব লাগিব এই অংকবোৰ আমি একাধিক এন বিধি প্ৰয়োগ কৰিছো যাৰ এককৰ ঘৰত 5 আছে ঠিক আছে